মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিটো অৰ্গেনিক কেমিষ্ট্ৰি সাম বেসিক প্ৰিন্সিপল এণ্ড টেকনিক্স যিটো আমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা ভাল তোমালোকৰ MCQ কুৱেশ্যন লৈ আহিছো তো তোমালোকে চাবা এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছে যে হু প্ৰপ'জ দ্য ভাইটেল ফ'ৰ্চ থিয়ৰী সো জীৱনী শক্তি তত্ত্বটো কোনে আগবঢ়াইছিল সেইটো আমাক প্ৰথমতে সুধিছে তো এতিয়া জীৱনী শক্তি তত্ত্বটো অলপমান জাষ্ট কৈ দিছো যে জীৱনী শক্তি তত্ত্ব মতে পৰীক্ষাগাৰত জৈৱ যৌগ প্ৰস্তুত কৰিব নোৱাৰি এইটো আছিল জীৱনী শক্তি তত্ত্ব ভাইটেল ফ'ৰ্চ থিয়ৰী অৰ্গেনিক কম্পাউণ্ড লেবৰেটৰীত বনাব নোৱাৰি জীৱনী শক্তি তত্ত্ব মতে ঠিক আছে এতিয়া আমাৰ প্ৰশ্নটো হ'ব জীৱনী শক্তি তত্ত্বটোনো কোনে আগবঢ়াইছিল মনত ৰাখিবা জীৱনী শক্তি তত্ত্বটো বাৰ্জিলিয়াছ নামৰ সাইন্টিষ্টজনে আগবঢ়াইছিল ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা বাৰ্জিলিয়াছ নেক্সট তোমালোকে চোৱা which of the following experimental discoveries contradicted Berzelius vital force theory মানে বাৰ্জিলিয়াছে যিটো জীৱনী শক্তি তত্ত্ব আগবঢ়াইছিল সেইটো কোনে ভুল বুলি প্ৰমাণিত কৰিছিল কোনটো এক্সপেৰিমেণ্টে কোনটো পৰীক্ষাই বাৰ্জিলিয়াছৰ জীৱনী শক্তি তত্ত্বটো ভুল বুলি প্ৰমাণিত কৰিছিল ঠিক আছে তো এতিয়া ইলেক্ট্ৰনৰ আৱিষ্কাৰৰ পৰীক্ষাটোৱে ভুল বুলি প্ৰমাণিত কৰিছিল ইলেক্ট্ৰনৰ আৱিষ্কাৰ হোৱা পৰীক্ষাটোৱে ভুল বুলি প্ৰমাণিত কৰিছিল এইটোতো হ'ব নোৱাৰে তোমালোকে জানাই ইয়াৰ ইলেক্ট্ৰনৰ লগত কোনো ইয়াৰ জড়িত নহয় তাৰপিছত 3 নম্বৰটো চোৱা অক্সিজেনৰ সংশ্লেষণৰ লগত জড়িত বুলি কৈছে এইটো পৰীক্ষাৰ কাৰণে এইটো ভুল এইটো নহয় তোমালোকৰ ঠিক আছে নেক্সট আইডেন্টিফিকেশ্যন অফ কাৰ্বন চিনাক্তকৰণ কৰা এইগিলাও নহয় ঠিক আছে এতিয়া দ্য সিনথেসিস অফ ইউৰিয়া বাই ওয়াফলাৰ নামৰ বিজ্ঞানী এজনে পৰীক্ষাগাৰত লেবৰেটৰীত ইউৰিয়া নামৰ অৰ্গেনিক কম্পাউণ্ড জৈৱ যৌগ প্ৰস্তুত কৰি দেখুৱাইছিল এতিয়া চোৱা বাৰ্জিলিয়াছৰ জীৱনী শক্তি তত্ত্ব মতে পৰীক্ষাগাৰত জৈৱ যৌগ প্ৰস্তুত কৰিব নোৱাৰি অৰ্গেনিক কম্পাউণ্ড প্ৰস্তুত কৰিব নোৱাৰি বাৰ্জিলিয়াছৰ ভাইটেল ফ'ৰ্চ থিয়ৰী মতে কিন্তু ওয়াফলাৰে ইউৰিয়া নামৰ জৈৱ যৌগ এটা প্ৰস্তুত কৰি দেখুৱাইছিল যে তেওঁ কৈছিল যে লেবৰেটৰীটো পৰীক্ষাগাৰতো জৈৱ যৌগ প্ৰস্তুত কৰিব পাৰি তাৰ মানে জীৱনী শক্তি তত্ত্বটো কোনে ভুল বুলি প্ৰমাণ কৰিছিল ওয়াফলাৰ নামৰ সাইন্টিষ্ট এজনে ভুল বুলি প্ৰমাণিত কৰিছিল কোনটো আৱিষ্কাৰ কৰি কেনে ইউৰিয়া নামৰ জৈৱ যৌগ আৱিষ্কাৰ কৰি কেনে ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা which of the following compound was মানে ওয়াফলাৰৰ দ্বাৰা আৱিষ্কৃত তলৰ কোনটো যৌগই জীৱনী শক্তি তত্ত্বটোৰ বিপৰীত প্ৰমাণিত কৰিছিল মানে যে জীৱনী শক্তি তত্ত্ব মতেতো তোমাৰ জৈৱ যৌগ লেবৰেটৰীত প্ৰস্তুত কৰিব নোৱাৰি কিন্তু ওয়াফলাৰে এটা এনেকুৱা জৈৱ যৌগ প্ৰস্তুত কৰিছিল যাৰ বাবে জীৱনী শক্তি তত্ত্বটোৱে ভুল বুলি প্ৰমাণিত হৈ গৈছিল সেই জৈৱ যৌগটোৰ নাম সুধিছে যিটো ওয়াফলাৰে পৰীক্ষাগাৰত প্ৰস্তুত কৰিছিল সেইটোৰ নাম হ'ব তোমালোকে মনত ৰাখিবা ইউৰিয়া NH2CONH2 ইয়াৰ সংকেতটো ঠিক আছে ইউৰিয়া এটা জৈৱ যৌগ হয় ইয়াক প্ৰস্তুত কৰিছিল ওয়াফলাৰ নামৰ সাইন্টিষ্টজনে যাৰ কাৰণে জীৱনী শক্তি তত্ত্বটো ভুল বুলি প্ৰমাণিত হৈ গৈছিল ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা ওয়াফলাৰে কোনটো অজৈব যৌগৰ পৰা ওয়াফলাৰে ইউৰিয়া নামৰ জৈৱ যৌগটো প্ৰস্তুত কৰিছিল আমি জানো যে ওয়াফলাৰ নামৰ সাইন্টিষ্টজনে লেবৰেটৰীত পৰীক্ষাগাৰত ইউৰিয়া নামৰ জৈৱ যৌগ এটা প্ৰস্তুত কৰিছিল কিন্তু কোনটো অজৈব যৌগৰ পৰা প্ৰস্তুত কৰিছিল সেইটো আমাক সুধিছে তো তোমালোকে মনত ৰাখিবা এমোনিয়াম নাইট্ৰেট নহয় সোডিয়াম সায়ানাইড নহয় পটাছিয়াম সায়ানাইড নহয় এমোনিয়াম সায়ানেট মনত ৰাখিবা এমোনিয়াম সায়ানেট তাৰ সংকেতটো মই লিখি দিছোঁ NH4CnO তো এই অজৈব যৌগটোৰ পৰা জৈৱ যৌগ ইউৰিয়া লেবৰেটৰীত প্ৰস্তুত কৰি দেখুৱাইছিল কোনে ওয়াফলাৰ নামৰ সাইন্টিষ্টজনে তো এইখিনি মই তোমালোকক বুজাই দিলোঁ ঠিক আছে